কোভিড আৰু স্বাস্থ্য শিক্ষা বিভাগৰ ওপৰত কেইটামান ঘোষণা আৰু পৰিকল্পনা উন্নয়ন বা আমি যাক ৰূপান্তৰ আৰু উন্নয়ন বিভাগ বুলি কওঁ তাৰ জৰিয়তে গ্ৰহণ কৰা দুটা আঁচনিৰ বিৱৰণ এই গোটেইখিনি সামৰি আজি আমি সংবাদমেলখন আৰম্ভ কৰিব খুজিছোঁ। প্ৰথমতে মই শিক্ষা বিভাগৰ কেইটামান বিষয় আপোনালোকৰ ওচৰত দৃষ্টি আকৰ্ষণ কৰিব খুজিছোঁ যে আমি শিক্ষকসকলক কোভিড-19 টেষ্ট 31 আগষ্টৰ আগতে সম্পূৰ্ণ কৰিবলৈ অনুৰোধ কৰিছিলোঁ। কিন্তু এই টেষ্টবোৰ যেহেতু ৰেপিড এণ্টিজেন কাৰ্ডৰ ওপৰত নহ'ব, RT-PCR হ'ব, সেইবাবে তেওঁলোকৰ টেষ্টিঙৰ সময়সীমা আমি 15 ছেপ্টেম্বৰলৈকে বঢ়াই দিছোঁ। অৰ্থাৎ টেষ্টবিলাক RT-PCR হ'ব, এইটো ৰেপিড এণ্টিজেন নহ'ব, কিন্তু ইয়াৰ সময়সীমা আমি 15 ছেপ্টেম্বৰলৈকে বঢ়াই দিছোঁ। যিসকল শিক্ষকৰ ইতিমধ্যে RT-PCR টেষ্ট হৈ গ'ল, তেওঁলোকে 1 তাৰিখৰ পৰা স্কুল আৰু মহাবিদ্যালয়সমূহত যোগদান কৰিব। প্ৰথম 15 দিন আমি অসম চৰকাৰৰ যি অহাকালি SD বাজেট আহিব, ছাপ্লিমেণ্টাৰী আহিব, তাতে আমি স্কুলসমূহ চেনিটাইজেশ্যনৰ কাৰণে কিছু ধনৰ আবণ্টন কৰিম। গতিকে প্ৰথম 15 দিন শিক্ষকসকল বা অধ্যাপিকাসকলে স্কুল আৰু কলেজলৈকে গৈ স্কুল আৰু কলেজসমূহ চেনিটাইজেশ্যন কৰাত তেওঁলোকে অগ্ৰাধিকাৰ দিব, কাৰণ বহুত দিন স্কুল কলেজবিলাক বন্ধ হৈ আছে। আৰু স্কুলৰ ডেস্ক বেঞ্চসমূহ সামাজিক দূৰত্ব নিৰ্ণয় কৰি নতুনকৈ তেওঁলোকে বেচিকেলি আমি ক'ব গ'লে যে তেওঁলোকে নতুনকৈ কোঠালিবিলাক সজাব, গেপ ৰাখি গেপ কৰি যাতে সামাজিক দূৰত্বটো মেইনটেইন হয়। প্ৰথম 15 দিন তেওঁলোকে এই কামটো কৰিব যে 1 তাৰিখে স্কুল কলেজত যোগদান কৰিব, স্কুল আৰু কলেজখিনি চেনিটাইজেশ্যন কৰিব আৰু ক্লাছৰুমবিলাক ৰিঅৰ্গেনাইজ কৰিব সামাজিক দূৰত্বৰ লগত মিক্স কৰি। আমি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বিশেষকৈ আমি চেষ্টা কৰি আছোঁ যে মাস্কৰ যোগান ধৰাৰ কাৰণে যিমান ষ্টুডেণ্ট স্কুল কলেজত আহিব আমি যাতে বিনামূলীয়া মাস্ক যোগান ধৰিব পাৰোঁ, তাৰ কাৰণেও আমি কিছু ধনৰ ব্যৱস্থা কৰাৰ বাবে চেষ্টা কৰি আছোঁ। গতিকে সামাজিক দূৰত্বটো হ'ব, তাৰ লগত মাস্কৰ কামো আমি যাতে আমি নিজে নিকিনি হয়তো স্কুল কলেজে নিজে কিনিব লাগিব, গতিকে তেওঁলোকৰ সেই যাৱতীয় ব্যৱস্থাৱলীও তেওঁলোকে হাতত ল'ব। দ্বিতীয়তে, আমাৰ প্ৰাথমিক বিদ্যালয়ত প্ৰতি সপ্তাহত 2 দিন ষ্টুডেণ্টখিনি মিড ডে মিল ল'বৰ কাৰণে আহে। মিড ডে মিল ল'বৰ সময়ত শিক্ষকসকলে এটা সপ্তাহৰ ষ্টাডি মেটেৰিয়েল হাতেদি লিখি এটা সপ্তাহৰ ষ্টাডি মেটেৰিয়েল আৰু কুৱেশ্যন পেপাৰ এখন দিব আৰু নেক্সট সপ্তাহত মিড ডে মিল আনোতে সেই কুৱেশ্যন পেপাৰ কেইখন গতাই দিব। ছাত্ৰজনক সন্মুখত ৰাখিয়েই শিক্ষকজনে ইভালুৱেশ্যন কৰিব, কৰি পেলাই ছাত্ৰজনক পঠাই দিব। তাৰমানে এটা ইনফৰ্মেল এক্সচেঞ্জ অফ ক্লাছেছ, যে মই এই সপ্তাহত মোক কুৱেশ্যন পেপাৰখন দিলে, অহা সপ্তাহত মই কুৱেশ্যন পেপাৰখন লিখি আনিলোঁ, গতিকে কুৱেশ্যন পেপাৰখন মোৰ সন্মুখতে চালে, ভুল শুদ্ধ এইখিনি তাতে দেখুৱাই দিলে। গতিকে সেই কামটো 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব। আমি আৰু নতুনকৈ ঘোষণা নকৰোঁ, 1ৰ পৰা 15লৈকে চেনিটাইজেশ্যন হ'ব। 15 তাৰিখৰ পৰা প্ৰাথমিক বিদ্যালয় মাধ্যমিক বিদ্যালয়ত যেতিয়া ল'ৰা ছোৱালী আহিব মিড ডে মিল ল'বৰ কাৰণে, তেতিয়া অকল মিড ডে মিলটো দিয়ে পঠাই নিদি তেওঁলোকক এটা সপ্তাহৰ ষ্টাডি মেটেৰিয়েল আৰু কুৱেশ্যন পেপাৰ পঠাই দিব।
নেক্সট সপ্তাহত যেতিয়া তেওঁলোক ঘূৰি আহিব কুৱেশ্যন পেপাৰখিনি তেওঁলোকৰ সন্মুখতে চেক কৰি আকৌ পঠাই দিব তাৰমানে ষ্টুডেণ্টসকল আধা ঘণ্টা 1 ঘণ্টা 2 ঘণ্টা স্কুলত থাকিব এইটো হল 15 ছেপ্টেম্বৰৰ পৰা তাৰ লগে লগে আমাৰ 15 তাৰিখৰ পৰা হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰ আৰু ডিগ্ৰী থাৰ্ড ইয়াৰৰ ষ্টুডেণ্টসকল 4-5টাকৈ গ্ৰুপত শিক্ষকসকলে গ্ৰুপবিলাক বনাই দিব তেওঁলোকে আহি শিক্ষকসকলৰ লগত অধ্যাপক অধ্যাপিকাসকলৰ লগত ইনফৰ্মেল ক্লাছ 4-5 জন ল'ৰা বহুৱাই যি এটা অকল হায়াৰ সেকেন্ডাৰী 12 আৰু ডিগ্ৰী থাৰ্ড ইয়াৰ পৰীক্ষামূলকভাৱে আমি 15 দিন এই ইনফৰ্মেল ক্লাছটো আমি আৰম্ভ কৰিম 15 ছেপ্টেম্বৰৰ পৰা 30 অক্টোবৰলৈকে ইয়াৰ ভিতৰত যদি বেছি কোভিড-19 আক্ৰান্ত হয় তেতিয়া আমি সিদ্ধান্ত লম কিন্তু ক্লাছ হিচাপত নহব 6 জন 5 জন 8 জন ল'ৰা আহিলে বহুৱালে 2 ঘণ্টা পঢ়ালে পঢ়ি পঠাই দিলে 10টাৰ পৰা 3টা বুলি কথা নহয় আধা ঘণ্টা 1 ঘণ্টা 1.5 ঘণ্টা কাৰণ বেটছ কৰিব লাগিব অকল ক্লাছ 12 আৰু টিডিসি থাৰ্ড ইয়াৰ বাকিৰ কাৰণে নহয় এইটো 15 দিন আমি কৰিম 15 ছেপ্টেম্বৰৰ পৰা 30 অক্টোবৰলৈকে আৰু কোনোবা স্কুল বা অনুষ্ঠানত যদি এইখিনি কৰোতে কোনোবা ছাত্ৰ ছাত্ৰী যদি কোভিড ৰোগত আক্ৰান্ত হয় লগে লগে সেইটো অধ্যক্ষই বন্ধ কৰি দিব 15 ছেপ্টেম্বৰৰ পৰা আপ টু 30 লৈকে আপ টু 30 ছেপ্টেম্বৰলৈকে 1 তাৰিখৰ পৰা নতুন গাইডলাইন আহি যাব গতিকে আমি খুব এটা আৰু শিক্ষকসকলে বৰ্তমান যি অনলাইন ক্লাছ কৰি আছে হেতু কলেজ আৰু স্কুলৰ পৰাই অনলাইন ক্লাছ কৰিব এতিয়া আৰু ঘৰৰ পৰা নকৰে ইয়াত কিছু প্ৰশ্ন আছিল যে গৰ্ভৱতী মহিলাসকলে কি কৰিব কি নকৰিব আমাৰ ৰাজ্য চৰকাৰৰ সচিবালয়টো গৰ্ভৱতী মহিলা সন্তান থকা মহিলা তেওঁলোক আহি আছে কিন্তু স্কুল আৰু কলেজৰ অধ্যক্ষই যদি বিশেষ পৰিস্থিতিত তেওঁলোকক ৰেহাই বা ঠিক আছে তুমি আহিব নালাগে আমি মেনেজ কৰিম তেনেকুৱা যদি কিবা ব্যৱস্থা কৰে তাত আমাৰ ক'বলগীয়া একো নাই প্ৰথম মাহৰ কাৰণে কিন্তু 1 অক্টোবৰৰ পৰা সেইটো নহব সকলো আহিব লাগিব প্ৰথম মাহটোত যদি অলপ শিথিলতা থাকে তাত চৰকাৰে বিশেষ কোনো ব্যতিক্ৰমী ব্যৱস্থা নলয় অনলাইন ক্লাছ স্কুলৰ পৰাই হ'ব লাগিব আৰু কোৱাৰেণ্টাইন সেন্টাৰ বা আইসোলেশন সেন্টাৰ থকা স্কুল কলেজ বিলাকত আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল যাব নালাগে তেওঁলোকক উপায়ুক্ত সকলে আন কলেজ স্কুলৰ লগত সংলগ্ন কৰি দিব আৰু যদি সংলগ্ন কৰি নিদিয়ে তেওঁলোক ঘৰৰ পৰা আহিব নালাগে কাৰণ আইসোলেশন থকা সেন্টাৰ সমূহ ভাল কৰি ক্লিন কৰাৰ আগতে কোনোবা যদি সোমাই তাত কিছু অসুবিধা হ'ব আৰু আমাকো আইসোলেশন সেন্টাৰ বিলাকৰ প্ৰয়োজনীয়তা আছে গতিকে কোৱাৰেণ্টাইন আৰু আইসোলেশন সেন্টাৰ থকা শিক্ষানুষ্ঠান বিলাকত যথাস্থিতি চলি থাকিব কিন্তু ডিসিয়ে যদি তেওঁলোকক কিবা আন দায়িত্ব দিয়ে তেতিয়ালে ডেফিনেটলি সেই দায়িত্ব শিক্ষক শিক্ষয়িত্ৰীসকলে পালন কৰিব এতিয়া মই দুখন চৰকাৰী আঁচনিৰ বিষয়ে আপোনালোকক ক'ব খুজিছো শিক্ষা বিভাগত ইমানতে আছিল যদি শিক্ষা বিভাগৰ ওপৰত কিবা প্ৰশ্নখিনি কৰি ল'ব খোজে আপোনালোকে কৰি ল'ব পাৰে কাৰণ কেইবাটাও এজেন্ডা আছে আমি ভাৰত চৰকাৰে আমাক যি ধৰণে নিৰ্দেশ দিয়ে কোভিডৰ ওপৰত এইটো এটা নেশ্যনেল ডিজাস্টাৰ আৰু এক্সপাৰ্ট ভিউ ভাৰত চৰকাৰৰ লগত আছে গতিকে ভাৰত চৰকাৰে পৰীক্ষা দিৰ সম্পৰ্কত যি নিৰ্দেশ দিয়ে তাকে অসম চৰকাৰে পালন কৰিব আৰু ভাৰত চৰকাৰৰ সিদ্ধান্তসমূহ আমি আশা কৰিম যে ই ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী গাৰ্জেন সকলোৰে কল্যাণৰ বাবে নিশ্চিতভাৱে হ'ব ব্যক্তিগত শিক্ষানুষ্ঠানসমূহক নিৰ্দেশ দিয়াৰ অধিকাৰ আমাৰ নাই কিন্তু চৰকাৰী প্ৰটোকল আমি যিখিনি ঠিক কৰিছো
তেওঁলোকে যেহেতু কোভিড আদিৰ ক্ষেত্ৰত চৰকাৰৰ কথাই মানি আছে গতিকে তেওঁলোকে মানিব পাৰে আজি ধৰক শংকৰদেৱ শিশু নিকেতনখন খুলিলে ক্লাছ 12ৰ 4জন 5জন ল'ৰা সপ্তাহটোত আহিলে কথা পাতিলে দেখুৱাই দিলে গতিকে এটা অন্তত শৈক্ষিক কাম এটা আৰম্ভ হওক কিন্তু কৰবাত যদি কোভিড শুনা পায় যে এৰ জ্বৰ হৈছে কোভিড হৈছে লগে লগে সেইটো বন্ধ কৰি দিব লাগিব মানে মই মোৰ শব্দত যদি আপোনালোকে গাঁথনিৰ পৰিৱৰ্তন কৰি দিয়ে দিগদাৰ হ'ব কাৰণ এটো হল যে ইনফৰ্মেল ক্লাसेस মই শব্দটো কৈছো যে অনানুষ্ঠানিক কথা বতৰা ষ্টুডেন্ট সকল বহুত দিন স্কুলখনত অহাই নাই এতিয়া আহিব মিড ডে মিল লব হতে শিক্ষকজনে তেওঁক 1 ঘণ্টা ৰখাই দিব প্ৰশ্নখন দিব 12ৰ ষ্টুডেন্ট বিলাক কলেজত আহিব 4-5 জনকৈ এজন প্ৰফেসৰৰ লগত কথা বতৰা হ'ব কিন্তু ক্লাস হিচাপত ডেস্ক বোর্ড লৈ যেটো ক্লাস হয় সেই ক্লাসটো এতিয়াও নহব এনেওটো 15 তাৰিখলৈকে তো সাফা সুফাহে হ'ব আমি হেতু লকডাউনৰ পৰা হিখিনি শিথিল কৰি দিব যদি ভাৰত চৰকাৰে পৰীক্ষা পাতিব খুজে উপায়ুক্ত সকলে লকডাউন শিথিল কৰি দিব গুৱাহাটী উচ্চ ন্যায়ালয়ে ইতিমধ্যে অসম চৰকাৰৰ সিদ্ধান্তটোক মোহৰ দিছে আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খণ্ডপীঠে অসম চৰকাৰৰ নিৰ্দেশটোক এপ্ৰিচিয়েট কৰিছে গতিকে এতিয়া এই নিৰ্দেশটো অকল অসম চৰকাৰে নহয় এইটো এতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খণ্ডপীঠৰো নিৰ্দেশ বুলি আমি ক'ব লাগিব এক প্ৰকাৰ যেহেতু প্ৰাইভেট স্কুলৰ এছ'চিয়েচনেও গৈ আমাৰ অৰ্ডাৰটোক আপত্তি কৰিছিলে তাৰ পিছত গুৱাহাটী উচ্চ ন্যায়ালয়ে ক'লে যে উই এপ্ৰিচিয়েট দ্য ষ্টেণ্ড টেকেন বাই গভৰ্ণমেণ্ট অফ আছাম গতিকে মই ভাবো যে কোনো প্ৰাইভেট বিদ্যালয়ে বৰ্তমান সাহস নকৰিব বা চৰকাৰক সহযোগিতা কৰিব সাহস শব্দটো বেয়া দেখি সহযোগিতা কৰিব কাৰণ সেই গোচৰত তেওঁলোক নিজেও গোচৰীয়া গতিকে লিটল ফ্লাৱাৰ স্কুলতে হওক কিবাতে হওক অসম গুৱাহাটী হাইকোৰ্টৰ ডিভিজন বেঞ্চৰ অৰ্ডাৰটো তেওঁলোকক পঠাই দিলে মই ভাবো যে ইমানতে বিষয়টো সমাপ্তি হ'ব 25% exemption There are several thousand students from Assam who are taking the 8 JEE exams next week. Their centers in Assam. Given the fact that there are apprehension among students and the guardians in terms of the social distancing and other precautions. So, প্ৰেক্টিকেল আৰু ইম্প্ৰেক্টিকেল কথাটো হল যে গুৱাহাটীত এতিয়া কোনেনো মাস্ক পিন্ধি আছে কোনে সামাজিক দূৰত্ব লৈ আছে সো এতিয়া হে কাৰণে এই গোটেই কথাবিলাক থিওৰি আৰু প্ৰেক্টিকেল লাইফটো বেলেগ বেলেগ হে কাৰণে ভাৰত চৰকাৰ ইজ আ বেষ্ট জাজ COVID-19 national disaster it is not a state disaster so we will go by the wisdom of the government of India 100 কাৰো যাতে কষ্ট নহয় অসুবিধা নহয় যিবিলাক SOP ভাৰত চৰকাৰে দিব those SOP will be circulated but we will have not our own view on this we will go by the wisdom of government of India so তেওঁলোক এতিয়া স্কুলত আহি আছে লাষ্ট 3 মাহত আহিও আছে খালি এতিয়া হেডমাস্টাৰ জনে টোপোলাটো দিয়ে পঠাই দিয়ে এতিয়া আমি কৈছো টোপোলাটো দি নপঠাব 15 মিনিট কথা পাতি পঠাই দিব বহুত বেছি নাই গুৱাহাটীত যদি আছে প্ৰাইভেট কলেজে অকল ৰয়েল গ্লোবেল আৰু ডন বস্কো ইউনিভাৰ্চিটি কাজিৰঙা আৰু DPS ইমানে সৰকাৰী স্কুল সৰকাৰী কলেজ কোভিড সেন্টাৰ হৈ এক প্ৰকাৰ নাই বুলি ক'ব লাগিব কোৱাৰেণ্টাইনৰ সময়ত আছিল এতিয়া নাই কিন্তু এইবিলাক একদম ইন ডেপথ স্যানিটাইজ কৰিব লাগিব হেকাৰণে প্ৰথম 15 দিন অধ্যাপক অধ্যাপিকা সকলে স্যানিটাইজেশন শিক্ষক শিক্ষয়িত্ৰীসকলে স্যানিটাইজেশন এইবিলাক কৰিব আৰু 12 আৰু ডিগ্ৰী 3rd ইয়াৰৰ ষ্টুডেন্ট যদি কলেজত আহে ইনফৰ্মেলি তেওঁলোকৰ লগত বাৰ্তালাপ পাঠদান আদি আৰম্ভ কৰিব
প্ৰাইভেট স্কুলতহে আছে কোৱাৰেণ্টাইন চেণ্টাৰ। চাওক আমাৰ এই যিটো অৰ্ডাৰটো হ'ল প্ৰাথমিক বিদ্যালয়, মাধ্যমিক বিদ্যালয়, উচ্চ শিক্ষানুষ্ঠান, ইউনিভাৰ্চিটি, কোনোবা নাৰ্ছিং ইনষ্টিটিউট, মেডিকেল ইনষ্টিটিউট ইয়াত সংলগ্ন নহয়। এই নিৰ্দেশটো মিড ডে মিল প্ৰাথমিক বিদ্যালয়ত দিয়ে। অনলাইন ক্লাছ আমাৰ স্কুলবিলাকত হয়। 12 আৰু ডিগ্ৰী থাৰ্ড ইয়াৰ অৰ্ডাৰটো চৰকাৰী শিক্ষানুষ্ঠানৰ ক্ষেত্ৰতে আমি দিছোঁ। প্ৰাইভেট স্কুল কলেজবিলাকত যিহেতু মিড ডে মিল নিদিয়ে, তাত ষ্টুডেণ্ট ক'ৰ পৰা আহিব? তাততো নাহিব। কিন্তু ইনফৰ্মেল পাঠদানৰ কাৰণে যদি কোনোবাই আহে, 2-3জন ল'ৰা বহি পাঠদান এটা কৰিব খোজে, সেইটোত তেওঁলোকে আমাৰ যিটো আমি বেলেগৰ ক্ষেত্ৰত কৈছোঁ, সেইটো তেওঁলোকেও পালন কৰিব পাৰিব। কিন্তু যিটোক একদম জপনা খুলি লৈ আৰম্ভ কৰিব, সেইটো আমি কোৱা নাই। কালি যেতিয়া চৰকাৰৰ SOPখন ওলাব, আপোনালোকে খুব ভাল কৰি দেখিব যে ইট ইজ ভেৰি ভেৰি ছফ্ট লাঞ্চ। বেচিকেলি 15 দিনটো চেনিটাইজেশ্যনতে যাব। তেওঁলোকৰ অনলাইন ক্লাছ শিক্ষক শিক্ষয়িত্ৰীসকলে স্কুলৰ পৰা কৰিব আৰু 9-10 ল'ৰা ছোৱালী যিহেতু মিড ডে মিল তেওঁলোকে নাপায়, গতিকে তেওঁলোক স্কুল কলেজত 9, 10, 11 স্কুল কলেজত অহাৰ কোনো প্ৰয়োজনীয়তা নাথাকিব। কিন্তু শিক্ষকখিনি আহি অনলাইন ক্লাছটো তাৰ পৰা কৰিব। আৰু এইখিনিও 15ৰ পৰা 30লৈকেহে কৰিব। যদি কোনোবা আক্ৰান্ত হয়, কোনোবা অসুবিধা হয়, তেতিয়াহ'লে আমি আকৌ এটা পৰিৱেশলৈকে যিটো আজিৰ আছে সেইটোলৈকে ঘূৰি যাব লাগিব। বেচিকেলি ক্লাছ আমি আৰম্ভ কৰা নাই। অধ্যাপক, অধ্যাপিকা, শিক্ষক, শিক্ষয়িত্ৰীসকল স্কুলত যাব, মিড ডে মিল ডিষ্ট্ৰিবিউট কৰিব, অনলাইন ক্লাছেছ কৰিব, আৰু কোনোবা যদি ষ্টুডেণ্ট আহে, দুটা কথা তেওঁলোকৰ লগত পাতি বিদায় দিব। দূৰৰ পৰা এনেকৈ মিড ডে মিলৰ পেকেটটো দি নিদি কুৱেশ্যন পেপাৰ এখন লগত দি দিব। আৰু অলৰেডি এইখিনি কাম চব স্কুলত হৈ আছে। আজি আমি খালি আনুষ্ঠানিকতাহে কৰিছোঁ। যোৱা 2 মাহতো এইবিলাক কাম আমাৰ স্কুলবিলাকত চলি আছিল। বুজি পোৱা হ'ল গোটেইখিনি? এতিয়া মই আহিছোঁ শিক্ষা বিভাগৰ লগত জড়িত আৰু এটা এনাউন্সমেণ্টৰ কাৰণে। এই বছৰ আমাৰ মেট্ৰিকত 16,944 জন ছাত্ৰ ছাত্ৰীয়ে ষ্টাৰ নম্বৰ পাইছিলে। সাধাৰণতে ষ্টাৰ নম্বৰ পোৱা ছাত্ৰ ছাত্ৰীসকলক আমি একোটাকৈ কম্পিউটাৰ দিওঁ। যিহেতু কম্পিউটাৰসমূহৰ বিভিন্ন পাৰ্টছ আদি চাইনা আদি বিভিন্ন জেগাৰ পৰা আহে আৰু এতিয়া কিনাটো বহুতখিনি আমাৰ কাৰণে সুবিধাজনক নহয়, সেইকাৰণে প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ একাউণ্টত আমি 20,000কৈ টকা দিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ। ষ্টাৰ পোৱা এই কেটেগৰীত 16,944 গৰাকী ছাত্ৰ ছাত্ৰী উপকৃত হ'ব। আৰু 12 ছেপ্টেম্বৰত আমি এই পুঁজি এখন সৰু প্ৰায় 300-400 যোৱাকালিৰ দৰে ষ্টুডেণ্ট লৈ এটা সৰু অনুষ্ঠানৰ জৰিয়তে আমি মুকলি কৰি দিম। এই আঁচনিটো ৰূপায়ণ কৰোঁতে আমাক প্ৰায় 33 কোটি টকা বা 34 কোটি টকা এনেকুৱা প্ৰয়োজন হ'ব। ইতিমধ্যে বেংকৰ একাউণ্টবিলাক ল'ৰা ছোৱালীৰ পৰা আমি যোগাৰ কৰিলোঁ। 16,648 ষ্টুডেণ্টে বেংক একাউণ্ট দিলে। গতিকে প্ৰথমবাৰৰ বাবে কম্পিউটাৰৰ পৰিৱৰ্তে নগদ ধন ছাত্ৰ ছাত্ৰীসকলে 12 ছেপ্টেম্বৰ তাৰিখে লাভ কৰিব। যদি মুখ্যমন্ত্ৰী মহোদয়ে 12 তাৰিখ কিবা কাৰণত দিনটো দিব নোৱাৰে, 13 হ'ব, সেইখিনি মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা আমি ডেটটো লৈ দিম। গতিকে এইটো এটা আঁচনি আমাৰ যি আছিলে তাক আমি COVID-19ৰ মাজতো তাক আমি ৰূপায়ণ কৰিছোঁ। আগে পিছে প্ৰায় 1 বছৰ দেৰি হয় ষ্টুডেণ্টখিনিয়ে কম্পিউটাৰ পাওঁতে। এইবাৰ মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ 2-3 মাহৰ ভিতৰতে আমি এই আঁচনিখন সমাপ্ত কৰিছোঁ, মানে আমি ইমপ্লিমেণ্ট কৰিম। আজি এটা আমি ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ পৰা এটা নতুন আঁচনি আমি ঘোষণা কৰিব খুজিছোঁ। সেইটো হৈছে অসমৰ 8,000
নামঘৰলৈ 2.5 লাখ টকাকৈ আৰ্থিক অনুদান। নামঘৰ বুলি ক'লে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, দামোদৰদেৱ, হৰিদেৱ এই মহাপুৰুষসকলে প্ৰতিষ্ঠা কৰি থৈ যোৱা নৱবৈষ্ণৱ ধৰ্মৰ সৈতে বা নৱবৈষ্ণৱ আন্দোলনৰ সৈতে জড়িত বা অসমৰ সমাজ জীৱনক নামঘৰ বুলি ক'লে যাক বুজায় তেওঁলোকে এই আঁচনিৰ ফল লাভ কৰিব পাৰিব। মন্দিৰ, মছজিদ, গীৰ্জা এই আঁচনিৰ অন্তৰ্ভুক্ত নহ'ব। প্ৰতি সমষ্টিত প্ৰথম পৰ্যায়ত আমি 55টাকৈ নামঘৰ দিবৰ কাৰণে আমি জিলা উপায়ুক্তসকলক নিৰ্দেশ দিছোঁ। 1000 আমাৰ লগত থাকিব, কোনোবা জাগাত যদি পিছত বেছি প্ৰয়োজন হয় বা কোনোবা নামঘৰ যদি পুৰণা নামঘৰ বাদ পৰি যায় সেই 1000 আমি ৰাজ্যিক ভিত্তিত আবণ্টন কৰিম। 55 আপোনালোকক মই নিৰ্দেশখন দিছোঁ। নিৰ্দেশত লিখা আছে যে সিলেকশ্যন ডিচিয়ে কৰিব। সিলেকশ্যন কৰোঁতে সমষ্টিটোৰ আটাইতকৈ পুৰণা নামঘৰটোক অগ্ৰাধিকাৰ দিব। ST SC দুৰ্বল সমাজৰ দুৰ্বল লোকসকলে যি নিজৰ টকা দি নামঘৰটো বনাব নোৱাৰে সেই গাঁওবিলাকক অগ্ৰাধিকাৰ দিব। কোনোবা নামঘৰ যদি কিবা জনশ্ৰুতিৰ কাৰণে, যেনেকৈ ধৰক ঢেকীয়াখোৱা নামঘৰ, জনশ্ৰুতি বা মহাপুৰুষ মাধৱদেৱৰ লগত থকা সম্পৰ্কৰ কাৰণে বা তেওঁৱে অক্ষয়বন্তী জ্বলাইছিলে তাৰ কাৰণে বিখ্যাত বা মানুহ তাত যায়, সেই নামঘৰটো তেনেকুৱা নামঘৰ যদি বহুত পুৰণা নহয়ও পৰ্যটনৰ দৃষ্টিভংগীৰ পৰা সেই নামঘৰতো 2.5 লাখ টকা দিব পাৰিব। গতিকে এইটো আমাৰ আৰু এটা প্ৰতিশ্ৰুতি আছিলে আৰু আমি এইটো পুঁজি অক্টোবৰ মাহৰ ফাৰ্ষ্ট উইকৰ ভিতৰতে আমি দি দিম। সো 8000 নামঘৰ, 8000 নামঘৰ, প্ৰতি নামঘৰে 2.5 লাখ টকাকৈ পাব। সমষ্টি ভিত্তিত 55টা আৰু 1000 আমি ৰাজ্যিকভাৱে থৈ দিছোঁ। পিছত যদি কোনোবা বিশিষ্ট নামঘৰ আদি বাদ পৰি যায় আমি যাতে সেইখিনি কাভাৰ কৰিব পাৰোঁ। কোনোবা সমষ্টিত যদি 55টা নামঘৰ নাথাকে, বহুত সমষ্টিত নাথাকিব, সেই যিখিনি ছেভিংছ হ'ব সেইখিনি পিছত আমি আন সমষ্টিৰ মাজত বিতৰণ কৰি দিম। 7000 বিতৰণ হৈছে জিলা উপায়ুক্তবিলাক বা সমষ্টিত, 1000 ৰাজ্যিক ভিত্তিত আমি ৰাখি থৈছোঁ। গতিকে আপোনাক যিখন চাৰ্কুলাৰ দিছোঁ 7000ৰ চাৰ্কুলাৰ, য'ত DC সকলে বিতৰণ কৰিব লাগিব আৰু 1000 আমাৰ লগত থাকি যাব, তাক আমি সময়ত বিতৰণ কৰিম। সো এই সপ্তাহত মোৰ এই দুটা এনাউন্সমেণ্ট থাকিলে, আনন্দৰাম বৰুৱা বঁটা আৰু অসম দৰ্শন। ইয়াৰ লগত আজি আমি আৰু এটা অনুমোদন দিছোঁ। আমাৰ বাজেট বক্তৃতাত আপোনালোকে দেখা পাব যে এইবাৰ আমি 377টা পুৰণা ধৰ্মীয় অনুষ্ঠানক 10 লাখকৈ টকা দিম বুলি ঘোষণা কৰিছিলোঁ। যোৱাবাৰ 1000টাক দিছিলোঁ। এইবাৰ আমি আৰু 377 অনুষ্ঠানক আমি 10 লাখকৈ টকা দিয়াৰ বাবে ঘোষণা কৰিছিলোঁ। সেই পুঁজিও আজি আমি অনুমোদন কৰিছোঁ। সো 37 crore 70 lakhs আজি আমি চেংচন কৰিছোঁ। কোনোবা ব্যক্তিয়ে যদি সাংবাদিক যদি মহলৰ পৰা যদি ইচ্ছা হয় যে নহয় লিষ্টখন আমাক লাগে, এই লিষ্টখন আপোনালোকে পিছত নৱপাটগিৰিৰ পৰা লৈ ল'ব, মই দি থৈ দিছোঁ। সো অসম দৰ্শন আঁচনিৰ এইবাৰ দুটা কম্পোনেণ্ট আছিল। 377 ধৰ্মীয় অনুষ্ঠানক 10 লাখ টকা, সেইটো আমি আজি অনুমোদন কৰিলোঁ। 8000 নামঘৰক 2.5 লাখ টকা, তাৰ প্ৰক্ৰিয়া আজিৰ পৰা আমি আৰম্ভ কৰিলোঁ। গতিকে আজিৰ দিনটোত মই আপোনালোকক আনন্দৰাম বৰুৱা বঁটাৰ নতুন নিয়ম, অসম দৰ্শনৰ দুইটা কম্পোনেণ্ট, 10 লাখ টকা যিটো পুৰণা মঠ মন্দিৰ দেৱালয় তাত যায়, তাৰে 377টা আজি অনুমোদিত হ'ল 37 কোটি টকা, আৰু 7000 নামঘৰ জিলা পৰ্যায়ত নিৰ্বাচিত হ'ব। প্ৰত্যেক সমষ্টিয়ে 55
55টাকৈ পাব, 2.5 লাখ টকাকৈ পাব। আৰু সেইখিনি সিলেকশ্যনৰ ক্ৰাইটেৰিয়াখিনিও মই আপোনালোকক দি দিছোঁ। 1000 টাৰ্গেট ৰাজ্যিক হিচাপে থাকি যাব, সেইটো পিছত আমি সিদ্ধান্ত ল'ম। এই যিখিনি 377টা আমি দিছোঁ, তাত মছজিদো আছে, গীৰ্জাও আছে। বিশেষকৈ 100 বছৰ পুৰণা অনুষ্ঠানবিলাকক দিয়া হৈছে। যোৱাবাৰো আপোনালোকে জানে যে এইটো আমি সকলো ধৰ্মীয় অনুষ্ঠানকে আমি দিছিলোঁ। আৰু ঠিক তেনেকে এইবাৰো এই 377টা লিষ্টত কোন ধৰ্মৰ কি পৰিছে মই চোৱা নাই, কিন্তু জিলা উপায়ুক্তৰ পৰা যিসমূহ নাম আহিছিলে সেইটো বাজেটতো লিপিবদ্ধ আছিলে। আৰু আজি আমি বাজেটত লিপিবদ্ধ কৰা কথাটোকে আজি আমি আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। অসমৰ সীমাৰ বাহিৰত এইটো আঁচনিটো যোৱা নাই, কিন্তু মালিনী থান আৰু মধুপুৰ সত্ৰৰ কাৰণে দুটা, যদিও অসমত নপৰে, অৰুণাচল প্ৰদেশ আৰু পশ্চিমবংগত পৰে, সেইটো আমাৰ নজৰত আছে। কোনোবা এটা সময়ত আমি তাকো কিবা এটা কৰিম। মালিনী থানত যদিও অসমত নপৰে, অৰুণাচলত পৰে, কিন্তু গোটেই মানুহ অসমৰে যায়। গতিকে অৰুণাচল চৰকাৰে এটা প্ৰজেক্ট লৈছে, তাত আমিও অলপ হাত আগবঢ়াম। ঠিক তেনেকে মধুপুৰ সত্ৰও যদিও টেকনিকেলি পশ্চিমবংগত পৰে, কিন্তু অসমৰে যাত্ৰীসকল যায়। গতিকে সেইটোও আমাৰ নজৰত আছে। আৰু এটা আমি সিদ্ধান্ত লৈছোঁ, এই যে 1000 নামঘৰ আমি ৰাখিছোঁ, অৰুণাচল, নাগালেণ্ড, মণিপুৰ আদিত যি অসমীয়া লোক বাস কৰে, তেওঁলোকে সৰু সৰু কিছুমান নামঘৰ পাতিছে। যেনেকৈ অৰুণাচলৰ জিৰোত এটা নামঘৰ আছে। উত্তৰ পূৰ্বত থকা অসমীয়া প্ৰবাসী অসমীয়াই য'ত নামঘৰ পাতিছে, বা ভাৰতৰ চুকে কোণে প্ৰবাসী অসমীয়াসকলে য'ত নামঘৰ পাতিছে, আমাৰ হাতত থকা 1000ৰ পৰা তাতো আমি দিবৰ কাৰণে চেষ্টা কৰিম। কোনোবাই এটা সৰুকৈ নামঘৰ এটা বাংগালুৰুত পাতি লৈছে, কোনোবাই হায়দৰাবাদত পাতি লৈছে। যদিও 2.5 লাখ টকা বহুত নহয়, তথাপিতো এই 1000ৰ যিটো কোটা আমাৰ লগত থাকি গ'ল, সেইটো অলপ আমি অসমৰ বাহিৰতো দিবৰ কাৰণে চেষ্টা কৰিম। গতিকে যিসকলে মোৰ শুনি আছে, তেওঁলোকে পিছত এটা ইমেইল ID পাব, আবেদন কৰিলে তাত যাব। কিন্তু পাব 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 নামঘৰ হলে পাব, কিন্তু মন্দিৰ মছজিদ গীৰ্জা হলে নাপায়। আমি TND ডিপাৰ্টমেণ্টৰ পৰা আজিৰ পৰা 3 বছৰ আগতে এখন চাৰ্কুলাৰ ওলাইছে যে নামঘৰ মহাপুৰুষ শংকৰদেৱে ধৰ্মীয় অনুষ্ঠান হিচাপে বনোৱা নাছিল, সামাজিক উৎকৰ্ষতাৰ অনুষ্ঠান হিচাপেহে বনাইছিল। এই গোটেই আঁচনিটো নামঘৰলৈকে সীমিত হৈ থাকিব। কিন্তু অক্টোবৰত দি দিম। অক্টোবৰৰ 3 তাৰিখে গোটেই 7000 মানুহৰ আহিব আৰু অক্টোবৰৰ 3-4 দি দিম। আৰু এইবিলাক টাইমলাইন আৰু 30 তাৰিখৰ আগতে গোটেইখিনি শেষ কৰি দিম আৰু 38 নৱেম্বৰৰ আগতে। যিমান মই আঁচনি কৈ আছো, অৰুণোদয় আঁচনিৰ কাম আৰম্ভ হৈ গৈছে অক্টোবৰ মাহৰ ভিতৰত, এইটো অক্টোবৰ মাহৰ ভিতৰত, আনন্দৰাম বৰুৱা ছেপ্টেম্বৰ মাহৰ ভিতৰত, অহা সপ্তাহত 2টা ডাঙৰ আঁচনি ঘোষণা হ'ব, সেইকেইটাও নৱেম্বৰৰ ভিতৰত। একেবাৰে টাইম লাইনত গৈ আছো, কোনো টাইম লাইনৰ বাহিৰত যোৱা নাই। মানে বাজেটৰ সময় এনে 31 মাৰ্চ পাওঁ, এইবাৰ 28 ফেব্ৰুৱাৰীত শেষ হ'ব। তাৰ আগতে আমি গোটেইখিনি শেষ কৰিব খুজিছোঁ। হয়, নাই, সেইকাৰণে ছেভিংছ হ'ব। কম আছে, হয়তো বৰাক ভেলীত কৰবাত কম হ'ব, হয়তো সাউথ চালমাৰাত কম হ'ব, কিন্তু থকাখিনিক দিয়াৰ পিছত যিখিনি কোটা ৰখি যাব সেইখিনি আমি ৰিডিষ্ট্ৰিবিউট কৰি দিম। কিন্তু এইটো ষ্ট্ৰিক্টলি নামঘৰে পাব। নামঘৰ নাই বুলি মন্দিৰ মছজিদ গীৰ্জাত নাপাব, কাৰণ নামঘৰ ইজ এ সেকুলাৰ ইনষ্টিটিউট। বাকীবিলাকত আমি দিব খোজা নাই। বাকীবিলাকত আমি অসম দৰ্শনেদি কৰি আছো, য'ত টুৰিষ্ট যায়। এইখিনি এটা আঁচনি আছিলে। আৰু এতিয়া মই শেহতীয়াকৈ স্বাস্থ্য বিভাগৰ ওপৰত আহিব খুজিছোঁ। অহা সপ্তাহৰ মোৰ সাংবাদিক মেলত
মই কেইবাটাও ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্ট কোন দিনৰ পৰা আমি আৰম্ভ হ'ব কেনেকৈ আৰম্ভ হ'ব তাৰ বিষয়ে আলোকপাত কৰিম আৰু তাৰ লগে লগে অসম চৰকাৰৰ দুটা বিশেষ আঁচনি সেই দুটা বিশেষ আঁচনিৰো আলোকপাত কৰিম যেটো সপ্তাহত আমি কৰি গৈ আছো 15 ছেপ্টেম্বৰত এই সিৰিজটো আমি কমপ্লিট কৰিম এটা এটাকৈ যেনেকৈ যেনেকৈ কেবিনেটত হৈ থাকিব অনুমোদন হৈ থাকিব মই আপোনালোকক জনাই থাকিম ঠিক ইয়াৰ ওপৰত যদি কিবা প্ৰশ্ন আছে কৰিব পাৰে নহলে মই অলপ কোভিড পৰিবেশলৈকে যাব খুজিছো খুদক যি আছে খুদি লওক হা It takes lot of time. It takes 1 year. Last time 2019 computer we are giving now. Sourcing has definitely become a problem. Plus, অলপ কি হয় বহুত লৰা ছোৱালীয়ে আমি দিয়া কম্পিউটাৰ ওপৰত তেওঁলোকে ইমান ভাল নাপায় কিহৰ কাৰণে আমি তাতে মাইক্ৰসফট বা কিবা লোড কৰি নিদিও গতিকে বহুতে আকৌ এটো গুটেইটো খুলি চেঞ্জ কৰিব লাগে সেইকাৰণে আমি ভাবিছো যে দেউতাক মাক লৰা ছোৱালীয়ে দোকানত গৈ ভাল কম্পিউটাৰ এটা কিনি লওক বেসিক্যালি যেটো প্ৰাইম মিনিষ্টাৰৰ আইডিয়া আছিল যে ডিবিটি লৈকে সব ট্ৰান্সফাৰ হ'ব লাগে সো গ্ৰেজুৱেলি আমি ডিবিটি লৈকে গৈ আছো সক যোৱাবাৰ এই গুটে আঁচনিটো পৰিবহন বিভাগক দিয়া হৈছিল তাৰ আগৰবাৰ শিক্ষা বিভাগক দিয়া হৈছিল গতিকে আপোনালোকে জানে যে 31 মাৰ্চৰ পিছত সেই সময়ৰ বাজেটৰ কথা আলোচনা কৰাৰ অৱকাশো নাথাকে আৰু বিত্তীয় বিধিয়ে তাক অনুমোদন নকৰে ট্ৰান্সপোৰ্ট ডিপাৰ্টমেন্টে যদি আজিৰ দিনটোটো বিচাৰে যে যোৱাবাৰৰ আমাৰ যেটো বাজেট আছিল সেই বাজেটখিনি আমি বিত্ত বিভাগক বিচাৰিম আকৌ আমি নতুনকৈ আঁচনিটো ৰূপায়ণ কৰিম তেনেকুৱা প্ৰস্তাৱ আহে যদি আমাৰ বিবেচনা কৰাত আপত্তি নাই কিন্তু ইনিশিয়েটিভ হ্যাজ টু বি মই গুটেই কথাখিনি মই বাজেট কেখন পঢ়ি চালো যোৱা প্ৰথম বছৰ শিক্ষা বিভাগে কৰিলে দ্বিতীয় বছৰ শিক্ষা বিভাগক দিয়া হল শিক্ষা বিভাগে কলে যে এই আঁচনিটো আমি ভাল পোৱা নাই আমি নকৰো তেতিয়া তৃতীয় বছৰ আমি ট্ৰান্সপোৰ্ট ডিপাৰ্টমেন্টে কৰক বুলি ট্ৰান্সপোৰ্ট ডিপাৰ্টমেন্টক দিলো ট্ৰান্সপোৰ্টেও নকৰিলে পৰি থাকিলে এডুকেশনে সাইকেললৈকে কনভাৰ্ট কৰিব খুজিলে ট্ৰান্সপোৰ্টৰ পৰা একোৱে নকৰিলে তেনেকৈ থাকি গল সেইকাৰণে এতিয়া যদি ট্ৰান্সপোৰ্ট ডিপাৰ্টমেন্টে তেওঁলোকৰ 25 কোটি বাজেট আছিল যদি ৰিভাইভ কৰিব খোজে মোৰ কোনো আমাৰ আপত্তি নাই কিন্তু এডুকেশন ডিপাৰ্টমেন্টত এইবাৰহে বাজেট আছে হ'ব হ'ব তাৰ প্ৰক্ৰিয়া চলি আছে ৰৈ যোৱাখিনিত সমস্যা আছে তেওঁলোকৰ লগত আলোচনা কৰি সমস্যাটো সমাধান কৰিব লাগিব কাৰণ তেওঁলোকৰ পৰা এজনো হায়াৰ সেকেন্ডাৰী ক্যান্ডিডেটে পৰীক্ষা দিয়া নাই তেওঁলোকে ক'ব খোজে যে বেলেগ স্কুলৰ পৰা তেওঁলোকৰ নামত পৰীক্ষা দিছিলে বুলি কিন্তু আমি যেতিয়া সেবাৰ আৰু কাউন্সিলৰ ৰেকৰ্ড চালো তেওঁলোকৰ স্কুলৰ বিপৰীতে এজনো ছাত্ৰ ছাত্ৰীৰ নাম নাই গতিকে সমস্যাটো আছে আমি সমাধান কৰাৰ চেষ্টা কৰিম অৰুন্ধতীৰ বিষয়েও কম আপোনালোকক মুখ্যমন্ত্ৰী ডাঙৰীয়াই খুব সম্ভৱ সেপ্টেম্বৰ অক্টোবৰ মাহত প্ৰথম বেনিফিচিয়াৰী ডিস্ট্ৰিবিউট কৰিব অৰুন্ধতী যোৱাবাৰৰ বেনিফিচিয়াৰী বিলাকে 30,000 টকা পাব 1 তোলা সোণৰ বিপৰীতে এইবাৰৰ বেনিফিচিয়াৰী খিনিয়ে 40,000 টকা পাব ৰাজহ বিভাগে আমালৈকে ফাইল দিছে এনহেন্সমেন্টৰ কাৰণে গতিকে আমি অলপ বেনিফিচিয়াৰী বঢ়াব দিছো তেওঁলোকৰ এতিয়ালৈকে বিয়া ৰেজিষ্ট্ৰেচন কৰা মানুহৰ পৰিয়ালৰ সংখ্যা 500তকৈ হোৱা নাই মই কৈছিলো যে অন্তত আমাৰ যেটো 1 লাখ টাৰ্গেট আছে অলপ বঢ়াই লওক গতিকে 15 অক্টোবৰলৈকে যিমান ৰেজিষ্ট্ৰেচন হয় আমি সকলোকে সামৰি দিম এটো উচ্চতম ন্যায়ালয়ত গোচৰ চলি আছে
অৰুন্ধতীত যোৱাবাৰৰ বেনিফিচিয়াৰী বিলাকে 1 লাখ সোণৰ বিপৰীতে 30,000 পাব, এইবাৰৰ সকলে 40,000 পাব। মই ভাবো, মই দেখিছো যে বিভিন্ন সময়ত সংবাদ মাধ্যমে চৰকাৰক প্ৰশ্ন কৰে, কিন্তু মই আশা কৰিম সংবাদ মাধ্যমক অনুৰোধ কৰিম যে আমাৰ ভণ্টি ভাইটিসকলে বিয়া কৰালে সামাজিক নিৰাপত্তাৰ কাৰণে বিয়াখন যাতে ৰেজিষ্টাৰ কৰে, তাৰ কাৰণেহে আপোনালোকে সামাজিক সচেতনতা নিৰ্মাণ কৰিব লাগে। মোৰ হাতত টকা নাই, মই বিপদত পৰিম, মোৰ মিছা ঘোষণা, সেই লাইনটোত আহিব নালাগে, কাৰণ উই আৰ কমিটেড পিপল। গতিকে সেইটো বলটো মোৰলৈকে নামাৰি বলটো ৰাইজৰ মাজত পেলাব লাগে যে আপোনালোকৰ এনেকুৱা এটা ভাল আঁচনি আছে, আপোনালোকে বিয়াবিলাক ৰেজিষ্টাৰ কৰক। আৰু বিয়া ৰেজিষ্টাৰ কৰিলে ছোৱালীসকলৰ বিবাহ বিচ্ছেদৰ সময়ত তেওঁলোকে, যদি ভগৱানে নকৰক, যদি বিবাহ বিচ্ছেদ কৰে তেওঁলোকে তেওঁলোকৰ ৰাইটছটো পাব। সেইকাৰণে মই ভাবো যে সংবাদ মাধ্যম, পৰ্টেল এইবিলাকে মোক কাঠগড়াত থিয় কৰাত কৰি যে এওঁ দিব নোৱাৰে, মোক সেইটো চিন্তাই নকৰিব। মই যিখিনি কথা কওঁ সম্ভাৱনাৰ অক্ষয় ভাণ্ডাৰ লৈ মই থাকো, সেইকাৰণে তাত প্ৰশ্ন একো নাই। কিন্তু আমি ওলোটাই ক'ব লাগে যে ৰেজিষ্ট্ৰেশ্যন কৰক। আমাৰ গাঁৱত আমি ল'ৰা ছোৱালী যিমানৰ বিয়া হয়, পঞ্জীয়ন কৰিলে এটকাও নালাগে, ফ্ৰী কৰি দিয়া হৈছে পঞ্জীয়ন, যাতে বিয়াবোৰ পঞ্জীয়ন কৰে। 1 লাখ টাৰ্গেটৰ বিপৰীতে 427টাহে পঞ্জীয়ন হৈছে। 1 লাখৰ টকা লৈ আমি বহি আছো। সেইকাৰণে আজিও সংবাদ মেলৰ পিছত আপোনালোকে এখন বিয়া পঞ্জীয়ন কৰা ছোৱালীজনীৰ কাৰণে কিমান প্ৰয়োজনীয় জীৱনৰ কাৰণে, এই টকাটো বাদ দিয়ক, কিন্তু গোটেই জীৱনৰ কাৰণে তেওঁৰ এটা নিৰাপত্তা হয়, তেওঁক যেনেকে ডাইভৰ্চ কৰিব নোৱাৰিব। সেইকাৰণে আপোনালোকে সেই সচেতনতাটো নিৰ্মাণ কৰক বা ৰাইজে কৰক। মই সেইটো টকাৰ কাৰণে চিন্তা কৰিব নালাগে, যেতিয়া আমি কমিট কৰিছো আমি কৰিমেই। হ'ব? আৰু থাকি গ'ল নেকি? নাই নাই গ'ল। মই এতিয়া কভিডলৈকে আহিছো। ৰাজ্যত শেহতীয়াকৈ আমাৰ কভিডৰ পৰিৱেশ এই ধৰণৰ যে কভিডৰ টোটেল পজিটিভ কেছৰ সংখ্যাই আজি 1 লাখ, যোৱাকালি 1 লাখ পাৰ কৰিছে। আজি আমাৰ টোটেল পজিটিভ কেছ হ'ল 1,01,367। অৱশ্যে ইয়াৰ 81,070 জন লোক ডিছচাৰ্জ হৈ ঘৰলৈ উভতি গৈছে। আৰু আজিৰ দিনত ডিছচাৰ্জ ৰেট, এক্টিভ আৰু ডিছচাৰ্জৰ ভিতৰত যদি কম্পেয়াৰ কৰে, 80% লোক ডিছচাৰ্জ হৈছে আৰু 20% লোক আমাৰ চিকিৎসাধীন আইডাৰ হোম আইচলেশ্যন অৰ আমাৰ কোভিড কেয়াৰ চেণ্টাৰবিলাকত আছে। আমি ডেথ ৰেট 0.24ত মেইনটেইন কৰি আছিলোঁ, কিন্তু মৃতকৰ সংখ্যা বাঢ়ি ডেথ ৰেট এতিয়া 0.28লৈকে বাঢ়িছে। 0.24ৰ পৰা 0.28লৈকে বাঢ়িছে। যদিও দেশৰ ভিতৰতে আমাৰ ডেথ ৰেট এতিয়াও আটাইতকৈ নিম্ন, কিন্তু এইটো এটা উদ্বেগৰ বিষয় যে যোৱা 15 দিনত ডেথ ৰেট 0.24% নহয়, 0.24%ৰ পৰা 0.28%লৈকে বৃদ্ধি হৈছে। আমাৰ প্ৰতিদিনৰ যিটো পজিটিভ কেছ আছে তাক আমি 2,500ৰ ভিতৰত মেইনটেইন কৰি আছো। অৱশ্যে 12 আগষ্টত 4,500 আৰু 17 আগষ্টত 2,700 এই ধৰণে বাঢ়িছিল যদিও বৰ্তমান আমি 2,500ৰ ভিতৰত মেনেজ কৰি বা বৰ্তমানলৈকে সেই পৰ্যায়ত চলি আছে। ডাবলিং ৰেট আমাৰ এটা সময়ত আমি আলোচনা কৰিছিলো, এতিয়া আমাৰ ডাবলিং ৰেট 15 দিনৰ পৰা গৈ 23 দিনলৈকে বাঢ়ি গৈছে। তাৰমানে অসমৰ এতিয়া ডাবলিং ৰেট 23 দিনত আছে। এতিয়ালৈকে আমি অসমত 21,46,988 আমি টেষ্ট সমাপন কৰিছো আৰু পাৰ মিলিয়ন টেষ্ট 62,000ত
ভৰি দিছে ৬২,৬০৬। আগতে আলোচনা কৰাৰ দৰে মই বিভিন্ন সভাত আপোনালোকৰ কৈছিলোঁ যে তামিলনাডু আৰু অন্ধ্ৰপ্ৰদেশে আমাতকৈ বেছি টেষ্ট কৰিছিলে আৰু দিল্লী। বৰ্তমান আমি তামিলনাডুক পিছ পেলাইছোঁ। এতিয়ালৈকে আমাতকৈ বেছি টেষ্ট কৰা ডাঙৰ ৰাজ্য হ'ল দিল্লী আৰু অন্ধ্ৰপ্ৰদেশ। অসমে মধ্য আৰু বৃহৎ ৰাজ্যৰ ভিতৰত টেষ্ট কৰাত ৩ নম্বৰত আমি আছোঁ। অৰুণাচল বা ত্ৰিপুৰাক আমি ধৰা নাই কাৰণে ৩, ধৰিলে ৫ বুলি ক'ব লাগিব। কিন্তু দিল্লী, অন্ধ্ৰপ্ৰদেশে ডাঙৰ ৰাজ্য আমাৰ আগত আছে আৰু আমি তৃতীয় স্থানত এতিয়া আছোঁ পাৰ মিলিয়ন টেষ্টত। মৰ্টেলিটিৰ ক্ষেত্ৰত মই আগতে কৈছোঁ যে আমি সৰ্বনিম্ন হৈ আছোঁ আৰু ট্ৰিটমেণ্টৰ ক্ষেত্ৰতো এই মুহূৰ্তলৈকে আমি কি ধৰণে ট্ৰিটমেণ্ট, কিমান চিৰিয়াছ পেচেণ্ট আছে তাৰ বিষয়ে মই আপোনালোকক খন্তেক সময় পিছতেই আলোচনা কৰিম। ডিষ্ট্ৰিক্ট ৱাইজ যদি আমি চাব যাওঁ তেতিয়াহ'লে আমি দেখা পাওঁ যে কামৰূপ মেট্ৰ', কামৰূপ ৰুৰেল, তিনিচুকীয়া, ডিব্ৰুগড় আৰু বৰাক উপত্যকাৰ জিলাসমূহতে সংক্ৰমণ বাঢ়ি আছে। খুব এটা কেছ ষ্টাডি হ'ব পাৰে যে যোৰহাট আৰু ডিব্ৰুগড়, তিনিচুকীয়াত কেছ বাঢ়িছে যদিও মাজতে থকা শিৱসাগৰ আৰু চৰাইদেউ জিলা সম্পূৰ্ণ নিয়ন্ত্ৰণত আছে। এইটো হয়তো আমি কেতিয়াবা আলোচনা কৰিব পাৰিম যে এই জিলা দুখনত অদ্ভুত ধৰণে COVID-19 নিয়ন্ত্ৰণত আছে, অথচ তাৰ কাষৰ চাৰিওফালে সামৰি থকা ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট সকলোৰে COVID-19ৰ পৰিৱেশ উদ্বেগজনক হৈ আছে। আজি আৰু এটা যদি আমি চাব যাওঁ ডেথৰ ক্ষেত্ৰতো বৰ্তমানলৈকে সৰ্বাধিক মৃত্যু কামৰূপ মেট্ৰ'ত হৈছে 64 জন, দ্বিতীয়তে হৈছে ডিব্ৰুগড় 39, তৃতীয়তে কাছাৰ 25, চতুৰ্থতে তিনিচুকীয়া 20 আৰু কৰিমগঞ্জ 18, কামৰূপ ৰুৰেল 17। এইকেইখনেই মেজৰ ডিষ্ট্ৰিক্ট য'ত মৃত্যুৰ হাৰ বা মৃত্যু আমি দেখা পাইছোঁ। কামৰূপ মেট্ৰ' 64, ডিব্ৰুগড় 39, কাছাৰ 25, তিনিচুকীয়া 20, কৰিমগঞ্জ 18 আৰু কামৰূপ গ্ৰাম্য 17। যোৱা কিছুদিনৰ পৰা আমাৰ কালি মুখ্য সচিব ডাঙৰীয়া এটা ইংগিতো দিছে যে যোৱা কিছুদিনৰ পৰা মাস্ক আৰু সামাজিক দূৰত্বৰ ব্যৱহাৰ খুব কমি যোৱা আমি উৎকণ্ঠাৰে সৈতে লক্ষ্য কৰিছোঁ। মানুহে মাস্ক ব্যৱহাৰ কৰা এক প্ৰকাৰ বাদ দিছে আৰু সামাজিক দূৰত্ব যিটো এক প্ৰকাৰ ক'ব গ'লে আমি এৰি পেলোৱাৰ উপক্ৰম হৈছে। আজিৰ দিনটোত আপোনালোকে যদি বিশ্লেষণ কৰে, এজ অফ নাও মই আপোনালোকক সম্বোধন কৰাৰ সময়ত 433 জন লোকে অক্সিজেন ছাপৰ্টত জীয়াই আছে। 433 পেচেণ্ট এজ অফ নাও ইন অক্সিজেন ছাপৰ্ট। অবভিয়াছলি গুৱাহাটীত 152 জন, যোৰহাটত অনলি 52 জন, ডিব্ৰুগড়ত 80 জন, SMCHত 60 জন। এই ধৰণে 493 জন ব্যক্তিয়ে আজিৰ দিনত অক্সিজেনত জীয়াই আছে। কনজাম্পশ্যন অফ অক্সিজেন ইন দ্য লাষ্ট মান্থ আছিলে 5 মেট্ৰিক টন পাৰ ডে। 5 মেট্ৰিক টন পাৰ ডে আমাৰ অক্সিজেন কনজিউম হৈছিল ইন দ্য মান্থ অফ জুলাই। এই মাহত অক্সিজেন কনজাম্পশ্যন হেজ গান আপ টু 8.25 মেট্ৰিক টন। তাৰমানে তাৰ পৰা আপোনালোকে আন্দাজ কৰিব পাৰে যে অক্সিজেন লোৱা পেচেণ্টৰ সংখ্যা বাঢ়ি গৈ আছে। 433 জন ব্যক্তিয়ে অক্সিজেন লৈ আছে আৰু কনজাম্পশ্যন অফ অক্সিজেন হেজ ইনক্ৰিজ আপ টু
0.25 মেট্ৰিক টন ইয়াত মই নন কোভিড ধৰা নাই অনলি কোভিড পেচেণ্টে কনজিউম কৰা অক্সিজেন হৈছে 8.25 মেট্ৰিক টন ইয়াত এটা এই প্ৰশ্নটো মই এই কাৰণে আনিছো যে কোভিডত যদি 8.25 মেট্ৰিক টন কনজিউম কৰি আছে নন কোভিডে কনজিউম কৰি আছে 25 মেট্ৰিক টন এন্টায়াৰ অসমত নাৰ্ছিং হোম গভৰ্ণমেণ্ট সব মিলি আৰু সেইটো যদি হৈ থাকে তেতিয়ালে আজিৰ দিনত আমাৰ 33 মেট্ৰিক টন অক্সিজেন কনজিউম হৈ আছে আৰু অসমত টোটেল অক্সিজেন প্ৰডাকশন হয় 37 মেট্ৰিক টন পাৰ ডে 37.85 তাৰমানে ইয়াতকৈ যদি সিৰিয়াস পেশেন্ট আহিব আৰম্ভ হয় there will be problem in oxygen কাৰণ যিমান কেটা অক্সিজেন আমাৰ বনোৱা কোম্পানী আছে অসমত their collective production is 37.86 metric ton covid আৰু non covid মিলি as of now 25 metric ton consume কৰি আছে আমাৰ হাতত এতিয়াও 12 মেট্ৰিক টনৰ গ্যাপ আছে কিন্তু দ্ৰুত গতিত যি ধৰণে কনজাম্পশন বাঢ়িছে ই এটা নতুন প্ৰত্যাহ্বান এটা স্বাস্থ্য বিভাগৰ সন্মুখত আনি দিব যে যদি অক্সিজেনৰ টোটাল প্ৰডাকশন আৰু ৰিকোয়াৰমেন্টৰ মাজত গ্যাপ আহি যায় where from will manage কাৰণ ইট ইজ এ লাইফ সেভিং সো আমি ইতিমধ্যে আলাপ আলোচনা আৰম্ভ কৰিছো বেংগল বা ঝাৰখণ্ডৰ পৰা এক্সপোৰ্ট কৰাৰ কাৰণে কিন্তু প্ৰতিটো দিনেই ট্যাঙ্কাৰ আনি থাকা এটা ইট উইল নট বি এ ইজি জব হেকাৰণে এই মাস্ক নিপিন্ধা আৰু সামাজিক দূৰত্ব মেইনটেইন নকৰাৰ এটা ডাঙৰ সমস্যাৰ ফালে হয়তো আমি ৰাজ্যখন গতি কৰি আছো ৰাইজে বহুত ক্ষেত্ৰত লকডাউন আদিলৈকে গলে চৰকাৰক সমালোচনা কৰে কিন্তু যদি মই পেশেন্টক অক্সিজেনে দিবৰ কাৰণে মোৰ হাতত অক্সিজেন নাথাকে এই কথাবোৰ ৰাইজে চিন্তা কৰিব লাগিব আৰু বিশেষকৈ যিসকলে ইকনমিক্যালি লকডাউনৰ ফলত আক্ৰান্ত হয় তেওঁলোকে যাতে অন্তত মাস্ক আৰু সামাজিক দূৰত্ব মেইনটেইন কৰি থাকে তাৰ বাবে মই অত্যন্ত বিনম্ৰতাৰ সৈতে আহ্বান জনাইছো আজিৰ দিনত আপোনালোকে যদি চাই 126 জন পেশেন্ট আইসিইউত আছে 126 তাৰ ভিতৰত আপোনালোকৰ সংবাদ মাধ্যমৰ বহু চিনাকি মুখ আজিৰ দিনত আইসিইউত আছে আপোনালোকে মেডিকেল কলেজত দেখা পাব বিশেষকৈ অসম বিধানসভাৰে 2-3 গৰাকী সদস্য অত্যন্ত সংকটপূৰ্ণ অৱস্থাত তেওঁলোক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আছে 126 পেশেন্ট এতিয়ালৈকে আইসিইউত আছে আমি জীৱনদায়িনী ঔষধসমূহ আমি ব্যৱহাৰ কৰিছো 707 গৰাকী পেশেন্টে এতিয়ালৈকে অসমত প্লাজমা পাইছে 707 patient has got plasma আৰু ৰাইজে আগবাঢ়ি আহিছে প্লাজমা দিছে so 707 patient প্লাজমা পাইছে আৰু আৰ্লি ষ্টেজত দিব পৰা প্লাজমা প্ৰায় 95% ৰ ওপৰত সাকসেস ৰেট আছে যদি আৰ্লি দিব পৰা হৈছে আইসিইউত প্লাজমা দিলে ইমান কাম নকৰে কিন্তু আগতীয়াকৈ দিয়া প্লাজমাই ডেফিনেটলি ইট হ্যাজ ওয়ার্ক very well for Assam. Injection আমাৰ remdesivir পোৱা পেশেন্টৰ সংখ্যা হৈছে 1350 they will get 6 dose গতিকে 6 দি পূৰণ কৰিব লাগিব but head countত 1350 গৰাকী ব্যক্তিয়ে ইনজেকশন remdesivir পাই আছে 700 plasma 1300 remdesivir 433 on life support in oxygen and critically 126 patient on ICU. Moi bhabu, this is not a very good statistics to be very cheerful about that.
কোনোবা ৰাজ্যৰ লগত তুলনা কৰিলে হয়তো এতিয়াও কম আছে, কিন্তু বাকি ৰাজ্যৰ লাইফ সেভিংস কৰা যিবিলাক কেপাসিটি আছে তাত বহুত অক্সিজেন আছে, সিলিন্ডাৰ আছে, অক্সিজেন ট্যাঙ্ক আছে। উই হ্যাভ লিমিটেড ৰিসোৰ্সেস। সেইকাৰণে কৰবাত নহয় কৰবাত এইটোক আমি কাৰ্ভ কৰিব লাগিব, কেছ কমাব লাগিব, আৰু সেই ক্ষেত্ৰত মই ৰাইজক সহযোগিতাৰ আহ্বান জনাইছো। কোভিড-19ৰ লগত যুঁজোতে ৰাজ্য চৰকাৰৰ ৰাজহে বা ৰাজ্য চৰকাৰৰ সম্পদত লাহে লাহে আমি অলপমান কষ্ট পোৱা আৰম্ভ হৈছো। তাৰ পৰিপ্ৰেক্ষিতত তিনিটা সিদ্ধান্ত আমি গ্ৰহণ কৰিছো। এটা হৈছে যে পেইং কেবিনত যোন পেশেন্ট থাকে, ফ্ৰম নাও অনৱাৰ্ডছ দে হেভ টু পেইং কেবিন চাৰ্জ। ৰেমডিচিভিৰ আদিৰ দাম দিব নালাগে, যিহেতু জীৱনদায়িনী ঔষধ বিচাৰিও নাপাব, আমি সেইটো ষ্টেজলৈকে যোৱা নাই। কিন্তু 500-600 যিখিনি পাৰ ডে চাৰ্জ বুলি কয়, সো পেইং কেবিনত থকা পেশেন্টে ফ্ৰম নাও অনৱাৰ্ডছ দে হেভ টু পে। নামেই পেইং কেবিন, গতিকে দে হেভ টু পে। দ্বিতীয়তে, যিবিলাক কোভিড কেয়াৰ চেণ্টাৰত পেশেন্ট আহিব, তেওঁলোকে ঘৰত ঘূৰি যাবৰ কাৰণে আমি তেওঁলোকক বাহন দিব নোৱাৰিম, কাৰণ এম্বুলেন্সে সুস্থ পেশেন্টক ঘৰত থৈ নাহে। মেডিকেলত সিৰিয়াছ পেশেন্ট লৈ আহে, ভাল হৈ নিজৰ গাড়ী দি যায়। গতিকে এতিয়াৰ পৰা কোভিড কেয়াৰ চেণ্টাৰত যিসকল পেশেন্ট থাকিব তেওঁলোকক ডিসচাৰ্জ আমি দিনতে দি দিম, বা তেওঁলোকে উবেৰ ওলা আদি লৈ ঘৰলৈকে ঘূৰি যাব লাগিব, যেহেতু নিগেটিভ পেশেন্ট। এণ্ড গভৰ্ণমেণ্ট উইল নট এৰেঞ্জ ড্ৰপ ডাউন ফেচিলিটি এক্সেপ্ট ইণ্টাৰ ডিষ্ট্ৰিক্ট। যদি আমি কাৰোবাক নলবাৰীৰ পৰা আনি গুৱাহাটীত আনিছো, নগাঁৱৰ পৰা আনিছো, তেতিয়াহ'লে আমি তেওঁলোকক নলবাৰী নগাঁৱত থৈ আহিম। কিন্তু চিটিখনৰ ভিতৰতে, জিলাখনৰ ভিতৰতে ঘূৰি যাবৰ কাৰণে এতিয়া আৰু চৰকাৰে গাড়ীৰ যোগান নধৰিব। সেইখিনি পেশেন্টসকলে নিজাকৈ ব্যয় কৰিব লাগিব ভাল হোৱাৰ পিছত। ফাইনেলি কোনোবা ব্যক্তিয়ে যদি 24 ঘণ্টাৰ ভিতৰত RT-PCR ৰিজাল্ট লাগে বুলি কয়, তেওঁ 2200 টকা দিলে এই ৰিজাল্ট 24 ঘণ্টাৰ ভিতৰত তেওঁ পাব পাৰিব। বহুত ব্যক্তি আছে, কোনোবা কোম্পানীত জইন কৰিবৰ কাৰণে, কিবা কৰিবৰ কাৰণে তেওঁলোকক লগে লগে RT-PCR ৰিজাল্ট লাগে। সো এজ অফ নাও ₹2200 দিলে, বাকি প্ৰাইভেটত বহুত বেছি, আল্ট্ৰা কেয়াৰ আদিত বহুত বেছি, বাট গুৱাহাটী মেডিকেল কলেজ বা আমাৰ আন হস্পিটেলবিলাকত ₹2200 দিলে 24 ঘণ্টাৰ ভিতৰত RT-PCR ৰিজাল্ট দিয়াৰ ব্যৱস্থা কৰা হৈছে। বাট দিছ ইজ এ পেইড সাৰ্ভিস। তো কোনোবা দিল্লীৰ পৰা আহিছে, বেছি দিন হোটেলত কোৱাৰেণ্টাইন থাকিব খোজা নাই, লগে লগে ৰিজাল্টটো লাগে, সো তেওঁলোকে ₹2200 দিলে আমি লাহে লাহে 24 ঘণ্টাত ৰিজাল্ট দিম। এনেকুৱা ধৰণে যদি কোভিড-19 চলি থাকে, 1 লাখ 1.5 লাখ পেশেন্ট আহে, আমি কিমান দিনলৈ কোভিড কেয়াৰ চেণ্টাৰত থকা পেশেন্টক বিনামূলীয়াকৈ খোৱা যোগান দিব পাৰিম, এইবিলাকো প্ৰশ্নবোধক চিনত লাহে লাহে আহি থাকিব। সেইকাৰণে মই পেশেন্টসকলকো অনুৰোধ কৰিম যে ঘৰৰ পৰা যিমানেই খোৱা আহে সিমানেই ভাল। অৱশ্যে BPL আৰু দৰিদ্ৰ সীমাৰেখাৰ তলত থকা সকলৰ ক্ষেত্ৰত আমাৰ বিনামূলীয়া সেৱা চলি থাকিব। কিন্তু যদি 30 অক্টোবৰ নৱেম্বৰলৈকে গৈ থাকে, আমি যোৱাকালি হিচাপ কৰিছো যে 1 লাখ পেশেন্ট এতিয়ালৈকে আমি পালো। 10 দিন থাকা মানে হেড কাউণ্টত 10 লাখ, আৰু যদি 10 লাখ পেশেন্ট আছে, পাৰ ডে যদি আমি 500 টকা খৰচ কৰিছো, ইট বিকাম এ 500 crores affairs। আজি যদি আমি 20 লাখ টেষ্ট কৰিছো, আৰু অনুমানিক যদি পাৰ টেষ্টত 1000 টকাও আমাৰ খৰচ হৈছে, দেন ইট ইজ এ এফেয়াৰ অফ 200 crores। ৰাজ্য চৰকাৰে ইমান সম্ভালিব ডেফিনেটলি নোৱাৰে। গতিকে কৰবাত নহয় কৰবাত এটা সময় আহিব যে অকল দৰিদ্ৰতা সীমাৰেখাৰ তলত থকা মানুহখিনিকহে আমি চাব পাৰিম, বা দুখীয়া মানুহখিনিক চাব পাৰিম। কিন্তু আজি তেনেকুৱা পৰিৱেশ হোৱা নাই। এতিয়া খালি এই তিনিটা ঘোষণা মই কৰিছো যে পেইং কেবিন উইল বি অন চাৰ্জ,
বাট ইনজেকশ্যন ৰেমডিচিভিৰ এইবিলাক ফ্ৰী থাকিব প্লাজমা নাৰ্ছিং হোমৰ পৰা বিচাৰিলে প্লাজমা কিটৰ দাম দিব লাগিব যেটো কিট মেডিকেলৰ বা গভৰ্ণমেণ্ট হস্পিটেলৰ পৰা নালাগে নাৰ্ছিং হোমৰ পৰা প্লাজমা যদি কোনোবাই বিচাৰে 6,000 rupees plasma kitor dam so that has to be paid cost to cost কোনো profitor কথা নহয় so that cost of plasma kit has to be paid দ্বিতীয়তে 24 ঘণ্টাত RT-PCR ৰিজাল্ট লাগিলে rupees 2,200 দিলে 24 ঘণ্টাত RT-PCR ৰিজাল্ট পাব 3 নম্বৰ 4 নম্বৰত এতিয়া একেখন গুৱাহাটীৰ মানুহ যদি গুৱাহাটীতে কোনোবা কোভিড কেয়াৰ চেণ্টাৰত থাকে আমি আৰু তেওঁলোকক ঘৰত থৈ নাহো ভাল হোৱাৰ পিছত তেওঁলোকে উলা উবেৰ লৈ গুচি যাব খালি আমি ড্ৰাইভাৰক সাৰ্টিফাইড কৰি দিম যে এখেত নিগেটিভ লৈ যোৱাত কোনো অসুবিধা নাই নহলে ভয় খাব নহয় গতিকে অকনমান আমি এইকেইটা সিদ্ধান্ত লবলগীয়া হৈছে আৰু পৰিৱেশটো খুবেই জটিল বিশেষকৈ অক্সিজেনৰ অভাৱৰ কথাটো ভাৰত চৰকাৰে আমাক বাৰে বাৰে কৈ আছে আৰু মই যথেষ্ট চিন্তিত হৈ আছো হোম কোৱাৰেণ্টাইন লোৱা ব্যক্তিসকলে জ্বৰটো লুকাই ৰাখি শেষ সময়ত আহে শিলচৰত আমি বহুত পেচেণ্ট ঢুকাইছে যে ঘৰত জ্বৰটো লৈ বহি থাকে লাষ্ট মোমেণ্টত আহে কোভিডত লাষ্ট মোমেণ্টত আহিলে ট্ৰিটমেণ্ট নাই গতিকে জ্বৰ থকা ব্যক্তিসকলে যাতে হস্পিটেলত আহে তাৰ বাবে মই আপোনালোকক অনুৰোধ জনাম শেষত আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ স্বাস্থ্য যথেষ্ট ভাল আছে চিন্তাৰ কোনো কাৰণ নাই বিধায়িকা অজন্তা নেওগ গোটেইবিলাকে ভালে আছে ভবেন ভৰালী আৰু কমল সিং নাৰ্জাৰীৰ স্বাস্থ্য যথেষ্ট অৱনতি ঘটিছিলে কমল সিং নাৰ্জাৰী ভাল হৈছে ভবেন ভৰালী এতিয়াও ইমপ্ৰুভ কৰিছে কিন্তু তেওঁ এতিয়াও একেবাৰে উলাই আহিব পৰা নাই বাকি সব ঠিক আছে বাকি সব more or less others are fine কিবা যদি আপোনালোকৰ কোভিডৰ ওপৰত আছে সুধিব পাৰে সব মই এইটো যেহেতু মানুহৰ জীৱিকাৰ লগত প্ৰশ্ন আমি লকডাউন আদিক পোষকতা নকৰো আৰু হেতুৰ ফালে আমি নাই বা আমি আনলকৰ লগত আছো কিন্তু মোৰ যদি অক্সিজেন নোহোৱা হৈ যায় তেতিয়া মই কোৰ পৰা চলাম গতিকে তেনেকুৱা পৰিবেশ আহিলে ৰাইজৰ লগত আলোচনা কৰিব লাগিব কিন্তু আজিৰ দিনত মোৰ অনুৰোধ ইমানেই থাকিব যে মাস্কখন পিন্ধক টেষ্ট কৰক আৰু সামাজিক দূৰত্ব মেইনটেইন কৰক আজিৰ দিনত মোৰ তাতকৈ আৰু বেলেগ অনুৰোধ নাই এতিয়ালৈকে ভাৰত চৰকাৰৰ পৰা আমি এখনে চিঠি পাইছো যে আপোনালোকে ভ্যাকচিনৰ কাৰণে ডাইৰেক্টলি সম্পৰ্ক নকৰিব ভ্যাকচিন ভাৰত চৰকাৰে দিব ইউ নো ষ্টেট গভৰ্ণমেণ্ট শুড ডান এনিথিং অন দেয়াৰ ওন ইমানে ভাৰত চৰকাৰৰ পৰা আমি চিঠি পাইছো যে দুই এখন ৰাজ্যই নিজাববীয়াকৈ কোম্পানীসমূহৰ লগত কথা পাতিছিলে ভাৰত চৰকাৰে আমাক মানা কৰিছে যে আপোনালোকে কাৰো লগত কথা নাপাতিব ভ্যাকচিন যেতিয়া দিব হ'ব ভাৰত চৰকাৰে আপোনালোকক জনাব গতিকে ভ্যাকচিনৰ দায়িত্বটো সমগ্ৰ ভাৰত চৰকাৰে লৈছে ইয়াত মেডিকেল কলেজৰ খিনি সোমাই আছে গতিকে যেনেকে ডিব্ৰুগড় শিলচৰ আৰু মেট্ৰৰ ডেটটো অলপ বেছি থাকে কাৰণ ইয়াত মৃত্যু হৈছে পোষ্টেল এড্ৰেছ বিচাৰিলে হয়তো বিভিন্ন জায়গাত হ'ব No, there is a two thing. There was a decrease because there was 15th August, so people has not worked that day. Then there was in between there is 2 Saturdays, Sunday. So our average testing target is 35,000. So we will maintain that 35 to 40,000 tests we will maintain. So that is the 1%, 0.1% of state population. That is what we have agreed upon.
So 1 lakh tests per day, although we have capacity to do that, but economically it is not viable. It is now central government has said that they will no longer send any test kit. So from the state government side, 1 lakh test is not sustainable. So all our expert has said, and they recommended that 30,000 tests, 30 to 35% test is good enough, and we will achieve that. But what is the reason behind decrease the number of RT-PCR? No, RT-PCR, there is no reason. Sometimes when you get positive in the kit, technically if you ask me, আগতে আমি এটা নাকৰ পৰা সোৱাব লৈছিলো, এতিয়া আমি দুটা নাকৰ পৰা সোৱাব লোৱাৰ লগে লগে ৰেটৰ এফেক্টিভ ৰেটৰ ইমপ্লিমেন্টেশ্যন বা আমাৰ যিটো ৰেটৰ কনফাৰ্মেশ্যন ৰেট হেজ গান আপ টু 95%. So RT-PCR is getting irrelevant because of the new method of red testing. যে আগত এইমছৰ পৰা এটা আমাক ভিডিঅ' পঠালে যে আগত এটা নাকৰ পৰা লৈছিল, নাও তোমালোকে নাকটো শুকুৱাই ল'বা, you should dry the nose, both the nose, and then take sample from both the nostril point. Then you will get accuracy up to 95%. So if we can isolate the positive patient at the very fast, at the rate level, then why we should take RT-PCR? এয়াৰপৰ্টৰ পৰা যোন আহে আমি তেওঁলোকক সৰু সজাইত লৈ গৈ তেওঁলোকক আমি ৰেট টেষ্ট কৰোঁ, কৰি আমি ষ্টাম্প মাৰি ঘৰলৈকে পঠাই দিওঁ। পিছত RT-PCR টেষ্টত নিগেটিভ আহিলে আমি 10 দিনৰ পিছত ঘৰৰ পৰা হোম কোৱাৰেণ্টাইন মুকলি কৰি দিওঁ। মানে এইমছে কৈছে আপ টু 95%, যদি দুটা নাকৰ পৰা লয়, সেইকাৰণে এটা সময়ত RT-PCR টেষ্ট নিজে নিজে কমি যাব যেতিয়াই যেতিয়াই ৰেটৰ একুৰেচিটো বাঢ়ি যাব। দুটা নাকৰ পৰা ললে এইটো মানে মোটামুটি এটা 95% মিলে বুলি কোৱা হৈছে। খালি কি হয়, প্ৰথম দিনা ললে ধৰাত নপৰে। আজি আমাৰ PWDৰ অফিচাৰ এজনৰ পৰহি লৈছে, ৰেটত পৰা নাই, আজি লৈছে পাই গৈছে। তাৰমানে বিগিনিং অফ দ্য যদি ইনফেকশ্যন হয় or ending of the infection হলে তাৰমানে CT value between 31 to 35% to ধৰাত নপৰে। মানে কোনোবা যদি পজিটিভ হয় তেওঁৰ ঘৰত পোষ্টাৰ লাগেই, সেইটো সিস্টেম এতিয়াও আছে। প্ৰত্যেকটো দিনে আমি গুৱাহাটীত 1300 মানুহৰ ঘৰত পোষ্টাৰ লগাই আছো। কিন্তু আগতে অলপ আছিল কি গোটেই ফ্ল্যাটটোৱে আমি কন্টেইনমেন্ট কৰি দিছিলো, এতিয়া ফ্ল্যাটটো কন্টেইন নকৰাৰ কাৰণে মানুহে ইম্পেক্টটো কোনোবাই অলপ পোষ্টাৰখন কোনোবাক অলপ দূৰত লগাই দিয়ক, অলপ সেইকাৰণে এটা এতিয়া ভাৰত চৰকাৰে পৰামৰ্শ দিছে যে ফ্ল্যাটখনৰ মেইন গেটৰ বাহিৰত এটা পোষ্টাৰ লগাব লাগে যে নাম্বাৰ অমুক ফ্ল্যাট ইজ আন্ডাৰ কোৱাৰেণ্টাইন বুলি, যাতে অকণমান সাৱধানতা বাঢ়ে। সো সেনেকুৱা এটা এডভাইজাৰী যোৱাকালি আহিছে। মই দেৰি আৰু সোনকাল কোৱা নাই, মেইন লক্ষ্যটো হৈছে যে পজিটিভিটি ৰেট 10%ৰ তলত ৰাখিব লাগে। তাৰমানে যদি আমি 35,000 টেষ্ট কৰোঁ, কোনো কাৰণতে পজিটিভ কেছ 3,500 দৈনিক হ'ব নালাগে। সো 10%ৰ ওপৰত পজিটিভিটি ৰেট মানে ইট ইজ এ এলাৰ্মিং। সো এজ অফ নাও উই আৰ মেইনটেইনিং এট 6%, কিন্তু জুলাই মাহত এইটো কমি গৈছিল আপ টু 4.5%। Now positivity rate has increased post 15 August. Up to 15 August it was 4.5. But after 15 August it has gone up to 6, 6.1, 6.2, then again 5.95. So অকণমান দেখা গৈছে যে 15 আগষ্টৰ পৰা 30 ছেপ্টেম্বৰ ভিতৰত, যদিও আজি আমি একেবাৰে 30টো সম্পূৰ্ণ হৈ যোৱা নাই, 29ত আছো, যোৱা 15 দিনৰ কালখণ্ডত positivity rate has slightly increased, but I am using the word slightly. But the number of serious patients has increased much more.
Assam, we are now deliberating. What we want, that there should be a authorization to take the loan. But how much loan we will take, that freedom should be with the state government. So we do not want that central government should borrow for us and offload it with the state government. What we want, we should have an authorization that you can borrow, because our borrowing will be our total compensation will be 6,000 crore throughout the year. So these 6,000 crore, if we borrow, it will be refunded by central government, not by us. But why we should borrow? Because that money should anyway, it will come to us. So if my fiscal position allow, then I will try not to borrow. But if fiscal position doesn't allow, then I have to borrow. But these borrowing will be refunded by the GST Council, not by the state government. So they have given us 7 days time. We are discussing among ourselves and we will take a wise decision. And we will not be like, we will not compete with central that you borrow, we will not borrow, we borrow, you will not borrow. We will not go into that game. We will go by whatever Indian Finance Minister has advised us. We do not want to play a cat and mouse game with central government, because central government is extending all kind of support to the state in this critical hour. So we should always try to we should create a situation where center and state go along together, they go ahead. Competing between center and state is not a good thing. That was not the ideology of GST Council. So some of my esteemed colleagues in the council are giving statement on extreme line. I think that is not the spirit of the council, because after all central government has said that, Baba, even if you take the loan, we are going to return it. You are not going to return it. So I think Indian Finance Minister has taken most sympathetic stand towards the states, because otherwise center is not duty bound. Still they are doing it, and we should support Indian Finance Minister. হব এটা কৰক দুটা কৰক কথা নাই, কিন্তু ছুটি কৰি কৰক, বহুত গুছি গল। টুইটত কৰাৰ পিছত আৰু কিয় সুধি থাকে, সবেইতো ইংৰাজী পঢ়ে, যিটো টুইট কৰিলো এইটো পঢ়িয়ে ললে, আৰু তাত এটা মই কি সাৰ্জাৰী কৰিম, সাৰ্জাৰী ষ্টুডিঅত আপোনালোকে কৰক, মই কিয় কৰো, মোৰতো ক'ব লগাখিনি মই টুইটত লিখিয়ে দিলো, হয় না? সেইটোৰ পিছৰখিনি বেয়া, আৰু খোৱাবিলাক তেতিয়ালৈকে ভাল থাকে যেতিয়ালৈকে ভোক থাকে, তাৰ পিছত বেছি খাই দিলে বেয়া হৈ যায়। টুইটত মই ইংৰাজী ভাষাত লিখি দিছো, যদি কোনোবাৰ বোলে দাদা আপুনি ইংৰাজীত লিখাৰ কাৰণে বুজি পোৱা নাই, তাহলে অসমীয়া টুইট এটা কৰি দিম, বাট তাৰ বাকীখিনি আৰু সাৰ্জাৰী কৰা মোৰ কাম নহয়তো। পাব্লিক ফিগাৰে ভাতটো ইমানেই খাব নহয় যিমান পাব্লিক ফিগাৰৰ পেটটো থাকে। সাংবাদিক লগ পালে সদায় আৰু কি আমাৰ পান কিবা অসমীয়াত কয় না, মুহুদি মাৰি থাকা, ভাত পানী খাই এনেই তামোল পানী খাই কৰি থাকা। পাব্লিক ফিগাৰে কমে ক'ব লাগে না, বেছি ক'ব নালাগে। ঠিক আছে, হ'ব। As of now, both COVID and non-COVID, we are consuming 25 metric ton against the installed capacity of 37.8 metric ton.